নমস্কাৰ, মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফ'কাছ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। এডিআৰই 2.0 আছাম পুলিচ আছাম টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত সমাজ অধ্যয়ন বিষয়টিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি আজিৰ পৰা সমাজ অধ্যয়নৰ এটা ছিৰিজ আৰম্ভ কৰিছোঁ। আৰু এই ছিৰিজটোত আমি ক্লাছ 6 টু ক্লাছ 10ৰ সমাজ অধ্যয়নৰ বিভিন্ন বিষয়সমূহ বিতংকৈ আলোচনা কৰাৰ লগতে ইয়াৰ পৰা আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ আমি আলোচনা কৰি যাম। আৰু লগতে মই এইখনতে এটা কথা সংযোগ কৰি যাব বিচাৰোঁ, আমি ফিউচাৰ ফ'কাছ আছাম টীমৰ ফালৰ পৰা ক্লাছ 6 টু ক্লাছ 10ৰ সমাজ অধ্যয়নৰ ভূগোল আৰু ইতিহাসৰ দুখন ই-বুক পাব্লিছ কৰিছোঁ। ভূগোলৰ ই-বুকখনত প্ৰায় 500+ MCQ আছে আৰু লগতে ইতিহাসৰ ই-বুকখনত প্ৰায় 700+ MCQ আছে। লগতে আমি ইংলিছৰ এটা প্ৰেক্টিছ ছেট ইয়াৰ লগতে পাব্লিছ কৰিছোঁ। আপোনালোকে কেৱল 149ত 3টা PDF আপোনালোকে ল'ব পাৰিব। এতিয়া হওক আমি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰকসমূহৰ বিষয়ে। এতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক বুলি ক'লে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক প্ৰধানতঃ দুই প্ৰকাৰৰ, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। যিবিলাক কাৰকে ভূত্বক বা ভূপৃষ্ঠক বাহিৰৰ ফালৰ পৰা ক্ৰিয়া কৰে সেইবিলাকক আমি বাহ্যিক কাৰক বুলি ক'ম, আৰু যিবিলাক কাৰকে ভিতৰৰ ফালৰ পৰা বা অন্তৰ্ভাগৰ পৰা ভূত্বকক ক্ৰিয়া কৰে তাক আমি আভ্যন্তৰীণ কাৰক বুলি ক'ম। বাহ্যিক কাৰক বুলি ক'লে সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, হিমবাহ ইত্যাদি, আৰু আভ্যন্তৰীণ কাৰক বুলি ক'লে ভূমিকম্প, অগ্নিগিৰি উদগীৰণ আদি। এই ভিডিঅ'টোত আমি মূলতঃ বাহ্যিক কাৰকসমূহৰ বিষয়ে আলোচনা কৰিম। আৰু এই বাহ্যিক কাৰকসমূহৰ ভিতৰত অন্যতম হৈছে নদী বা ৰিভাৰ। ৰিভাৰে ভূত্বকত বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিৱৰ্তন কৰি থাকে বা ইয়াৰ ওপৰত প্ৰভাৱ পেলাই থাকে। আৰু এই নদীৰ কাৰ্যসমূহ কি কি সেই সম্পৰ্কেও আমি আলোচনা কৰিম। এতিয়া সাধাৰণতে নদীয়ে ইয়াৰ উপনদী বা শাখা নদী আদিৰ সহায়ত এটা অৱবাহিকাৰ সৃষ্টি কৰে। এতিয়া অৱবাহিকা হৈছে একোটা এলেকা য'ৰ পৰা নদীয়ে ইয়াৰ উৎসৰ পৰা ইয়াৰ মোহনালৈ পানী কঢ়িয়াই আনে। নদী য'ত উৎপত্তি হয় তাক কয় উৎস, আৰু নদী গৈ য'ত সাগৰত লগ হ'ব তাক কি বুলি ক'ব? মোহনা বুলি ক'ব। এতিয়া নদীৰ তিনিটা কাৰ্য হৈছে খনন, পৰিবহণ আৰু অৱক্ষেপণ। মনত ৰাখি থ'ব, এই তিনিটা কাৰ্যৰ সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। নদীৰ প্ৰথম কাৰ্য হৈছে খনন। নদীয়ে ইয়াৰ গতিপথত খনন কাৰ্য চলায়, আৰু এই খনন কাৰ্য চলাওঁতেনে নদীয়ে ইয়াৰ পানীত প্ৰৱাহিত হওঁতে গতিপথত যি হেঁচাৰ প্ৰয়োগ হয় বা ই পানীৰ সংস্পৰ্শলৈ অহা শিল বালিৰ ওপৰত যেতিয়া ক্ৰিয়া কৰে সেই ক্ৰিয়াটোক কি বুলি কোৱা হয়? জলচালিত ক্ৰিয়া বা হাইড্ৰলিক একশ্যন বুলি কোৱা হয়। আৰু এই হাইড্ৰলিক একশ্যনৰ কাৰণেই নদীয়ে কি কৰে? ইয়াত খনন কাৰ্য চলাব পাৰে। আৰু নদীয়ে যেতিয়া ইয়াৰ পাৰত বা ইয়াৰ কাষত যেতিয়া খনন কাৰ্য চলাব তাক কি বুলি কোৱা হ'ব? পাৰ্শ্ব খনন বুলি কোৱা হ'ব। আৰু এই পাৰ্শ্ব খননৰ কাৰণেই আমাৰ গৰাখহনীয়া হোৱা দেখা যায়। ইয়াৰ পিছত আহিব অশ্বক্ষুৰা হ্ৰদ। নদীৰ খননৰ ফলত সৃষ্টি হোৱা এটা অৱয়ব হৈছে অশ্বক্ষুৰা হ্ৰদ। এতিয়া অশ্বক্ষুৰা হ্ৰদ কিনো? সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ একাবেকা হয়। বাৰিষা যেতিয়া নদীয়ে একাবেকা অংশৰে বৃহৎ পৰিমাণৰ পানী কঢ়িয়াই আনিব নোৱাৰা হয় তেতিয়া নদীয়ে বেকা ভাঁজ থকা অংশটো এৰি পোনাই পেলাই গতি কৰে, আৰু এই এৰি যোৱা অংশটোকে কি বুলি কোৱা হয়? অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। ইয়াৰ পিছত আহিলে নদীৰ অৱক্ষেপণ বা পৰিবহণ কাৰ্য। এতিয়া নদীয়ে তিনি ধৰণে গেট কঢ়িয়ায় বা তিনি ধৰণে গেট পৰিবহণ কৰে। কিছুমান গেট দ্ৰৱীভূত অৱস্থাত কঢ়িয়ায়, কিছুমান উপঙি থকা অৱস্থাত কঢ়িয়ায়, কিছুমান বাগৰি গৈ থকা অৱস্থাত কঢ়িয়ায়। এতিয়া শিলবালিসমূহ নদীয়ে বাগৰি গৈ থকা অৱস্থাত কঢ়িয়াই নিয়ে। আৰু ইয়াৰ উপৰিও নদীয়ে অৱক্ষেপণৰ জৰিয়তে কিছুমান অৱয়ব সৃষ্টি কৰে। নদীয়ে বুকুত কঢ়িয়াই নিয়া বস্তুসমূহ নি যেতিয়া ক'ৰবাত গৈ জমা কৰিব তাক অৱক্ষেপণ বুলি কোৱা হ'ব। আৰু এই অৱক্ষেপণৰ ফলত বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক মাথাউৰি, বদ্বীপ আদি এই অৱয়ৱসমূহ সৃষ্টি হয়। আৰু এই বদ্বীপটো নদীৰ প্ৰধানকৈ মোহনাত দেখা যায়, আৰু বালিচৰ, প্লাৱনভূমি এইবোৰ নদীৰ গতিপথত দেখা যায়। এতিয়া আমি ওপৰত যিখিনি কথা আলোচনা কৰিলোঁ তাৰ পৰা আহিব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্ন আমি এতিয়া আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন, পৃথিৱীৰ উপৰিভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহ তলৰ কোনটো বাহ্যিক কাৰক নহয়? 1 নম্বৰত আছে বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, ভূমিকম্প। এতিয়া ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব, আমি সকলোৱে জানো, অপশ্যন ডি, ভূমিকম্পটো বাহ্যিক কাৰক নহ'ব, এইটো এটা আভ্যন্তৰীণ কাৰক। ইয়াৰ পিছৰ প্ৰশ্নটো আহিলে তলৰ কোনটো নদীৰ কাৰ্য? খনন, পৰিবহণ, অৱক্ষেপণ, ওপৰৰ আটাইকেইটা। এতিয়া কাৰেক্ট অপশ্যনটো আমি সকলোৱে জানো, ওপৰৰ আটাইকেইটা হ'ব। নেক্সট কুৱেশ্যন, তলৰ কোনটো পাৰ্শ্ব খননৰ প্ৰত্যক্ষ পৰিণতি নহয়? অপশ্যন এ, নদীৰ বুকু বাম হয়, নদীৰ গতিপথ একাবেকা হয়, নদীৰ মোহনাত গেট জমা হয়, নদীৰ পাৰত গৰাখহনীয়া হয়। আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ, পাৰ্শ্ব খননৰ প্ৰত্যক্ষ পৰিণতি হৈছে নদীৰ পাৰত গৰাখহনীয়া হয়। এতিয়া নেক্সট কুৱেশ্যন, নদীয়ে গতিপথত এৰি দিয়া ঘোঁৰাৰ খুৰা আকৃতিৰ অংশক কি বুলি জনা যায়? এতিয়া আমি সকলোৱে জানো, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অশ্বক্ষুৰা হ্ৰদ। নেক্সট কুৱেশ্যন,
বদ্বীপ নদীৰ কোনটো অংশত সৃষ্টি হয় মই ইতিমধ্যে কৈ আহিছোঁ যে বদ্বীপ নদীৰ মোহনাত সৃষ্টি হয় এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন লৈ আহিছোঁ আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব ব্ৰহ্মপুত্ৰৰ কালাৰদিয়া নামৰ নদীদ্বীপটো কোন দুখন জিলাৰ মাজত অৱস্থিত অপশ্যন এ শোণিতপুৰ যোৰহাট অপশ্যন বি শোণিতপুৰ নগাঁও অপশ্যন চি কামৰূপ নলবাৰী অপশ্যন ডি ধুবুৰী আৰু দক্ষিণ শালমৰা এতিয়া যিসকলে পৰীক্ষাৰ্থীয়ে আমাৰ PDF টো পাৰচেজ কৰিছে তেওঁলোকে নিশ্চয় ইয়াৰ উত্তৰটো জানে আৰু যিসকলে ইয়াৰ উত্তৰটো নাজানে এতিয়াই সময় আছে আপোনালোকে গৈ আমাৰ ডেছক্ৰিপশ্যনত থকা নাম্বাৰত গৈ কণ্টেক্ট কৰি PDF টো লৈ লওক এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকে পাই যাব এতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ অন্য এটা বাহ্যিক কাৰক হৈছে বতাহ আৰু এই বতাহৰ কাৰ্য কি সম্পৰ্কে আমি এতিয়া অলপ আলোচনা কৰিম মৰুভূমিত বতাহৰ প্ৰভাৱ সকলোতকৈ বেছি বতাহে মানে সকলোতকৈ ক'ত বেছি ধৰণে প্ৰভাৱ পেলায় মৰুভূমিত এতিয়া অৱনমন মানেনো কি আমি আলোচনা কৰি লওঁ বতাহে মৰুভূমি কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলা হয় যে বতাহে যেতিয়া মৰুভূমি এঠাইৰ পৰা বালিখিনি নি এঠাইত নি জমা কৰিব সেই উৰুৱাই নিয়া কাৰ্যটোক অৱনমন বুলি কোৱা হ'ব আৰু এই অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলিবোৰ যেতিয়া পাহাৰ সদৃশ এটা অৱয়ব সৃষ্টি কৰিব তাক বালিয়াৰী বা চেণ্ডুন বোলা হয় গতিকে আপোনালোকে মনত ৰাখি থ'ব বালিয়াৰী বা অৱনমন কি পৰীক্ষাত ষ্টেটমেণ্ট ৱাইজ প্ৰশ্ন আহিব পাৰে এতিয়া আমি মৰুভূমিত সৃষ্টি হোৱা দুটা ভূ অৱয়ৱৰ বিষয়ে আলোচনা কৰিম ইনচেলবাৰ্গ আৰু ইয়াৰডাং এতিয়া মৰুভূমিত যেতিয়া বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চভূমিৰ ক্ষয় সাধন কৰে তেতিয়া কি হয় মৰুভূমিত ক্ষয়প্ৰাপ্ত কাঠফুলা আকৃতিৰ অকলশৰীয়া অৱয়ৱৰ সৃষ্টি হয় আপোনালোকে ছবিত নিশ্চয় দেখিছে আৰু ইয়াক ইনচেলবাৰ্গ বুলি কোৱা হয় আৰু আনহাতে ক্ষয়প্ৰাপ্ত দীঘলীয়া শিৰা বা অগভীৰ গাঁতৰ সমন্বয়ক ইয়াৰডাং বোলা হয় এই ইয়াৰডাংটো আপোনালোকে নিশ্চয় ছবিত দেখিছে ইয়াত বিভিন্ন ধৰণৰ শিৰা আছে আৰু এইখিনি এই বিভিন্ন শিৰা আৰু অগভীৰ গাঁতৰ সমন্বয় হিচাপে ইয়াৰডাংখিনি আপোনালোকে ছবি নিশ্চয় দেখিছে গতিকে পৰীক্ষাত আহিব পাৰে ইয়াৰডাং বা ইনচেলবাৰ্গ কি আপোনালোকে মনত ৰাখি থ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ অন্য এটা কাৰক হ'ল হিমবাহ হিমবাহ সাধাৰণতে দুই প্ৰকাৰৰ মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহ এতিয়া পাৰ্বত্য হিমবাহ বুলি ক'লে পৰ্বতৰ উচ্চ অংশৰ পৰা উপত্যকালৈ নামি অহা বৰফক পাৰ্বত্য হিমবাহ বুলি কোৱা হয় আৰু এই পাৰ্বত্য হিমবাহবোৰ সাধাৰণতে আমি হিমালয় ৰকি এণ্ডিছ আদি পৰ্বতমালাত দেখা যায় আৰু ইয়াৰ গতিপথ ইংৰাজীৰ ইউ এলফাবেটটোৰ নিচিনা হয় এতিয়া হিমবাহে যেতিয়া সকলো ফালৰ পৰা খনন চলায় তেতিয়া পৰ্বতৰ চোকা জোংটো গ্লেচিয়েল হৰ্ণ বা হিমবাহীয় শৃংগ বুলি কোৱা হয় ইয়াৰ পিছত আহিলে গ্ৰাফ বুলি ক'লে হিমবাহে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য সামগ্ৰীক গ্ৰাফ বোলা হয় গ্ৰাফ সাধাৰণতে 4 প্ৰকাৰৰ পাৰ্শ্বগ্ৰাফ মধ্যগ্ৰাফ প্ৰান্তগ্ৰাফ আৰু ভূমিগ্ৰাফ আৰু হিমবাহেও নদীৰ দৰে তিনিটাই প্ৰধান কাৰ্য কৰে খনন পৰিবহণ আৰু অৱক্ষেপণ আৰু হিমবাহে উপত্যকাত অৱক্ষেপণ প্ৰক্ৰিয়াৰে সৃষ্টি কৰা অৱয়ৱসমূহ হ'ল ড্ৰামলিন এস্কাৰ কেম গতিকে নামসমূহ মনত ৰাখি থ'ব পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে ভূপৃষ্ঠ পৰিৱৰ্তনৰ অন্য এটা কাৰক হৈছে সাগৰৰ ঢৌ এতিয়া সাগৰৰ ঢৌৰ কাৰ্য সম্পৰ্কে আমি অলপ আলোচনা কৰাৰ আগত তীৰ বা উপকূলনো কি সেই সম্পৰ্কে আমি চাই লওঁ মহাসাগৰৰ পাৰ বা তীৰক উপকূল বুলি কোৱা হয় আৰু এই পৃথিৱীৰ উপকূল ৰেখা সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় 0.5 নিযুত কিলোমিটাৰ মনত ৰাখি থ'ব পৃথিৱীৰ সৰ্বমুঠ উপকূল ৰেখা কিমান দীঘল 0.5 নিযুত কিলোমিটাৰ আৰু এই উপকূলৰ ওপৰত সাগৰীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক মানে উপকূলৰ বতাহ বৰষুণ অন্যান্য বাহ্যিক কাৰকে প্ৰভাৱ পেলায় কিন্তু সাগৰীয় ঢৌৰ প্ৰভাৱটো সদায় চবতকৈ মানে হাইয়েষ্ট হয় এতিয়া উপকূল অঞ্চলত সৃষ্টি হোৱা অৱয়ৱসমূহ আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰোঁ ক্ষয়জনিত আৰু অৱক্ষেপণজনিত এতিয়া ক্ষয়জনিতৰ ভিতৰত সমুদ্ৰ গৰা আৰু অৱক্ষেপণজনিত বালিয়া তট বা বীজ এতিয়া উপকূলত ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰিলে তাক আমি চুনামি বুলি কওঁ গতিকে মনত ৰাখি থ'ব এইটো কথা আপোনালোকে সকলোৱে জানে গতিকে চুনামি কি বালিয়া তট কি সমুদ্ৰ গৰা কি এই সম্পৰ্কে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে গতিকে আপোনালোকে মনত ৰাখি থ'ব এতিয়া আমি ওপৰত যিখিনি কথা আলোচনা কৰিলোঁ তাৰ পৰা আমি কেইটামান সাম্ভাৱ্য প্ৰশ্ন আলোচনা কৰিম প্ৰথমটো প্ৰশ্ন তলৰ কোনটো মৰুভূমি অপঘৰ্ষণৰ ফলাফল অপশ্যন এ ইনচেলবাৰ্গ অপশ্যন বি ইয়াৰডাং অপশ্যন চি ওপৰৰ দুইটা অপশ্যন ডি ওপৰৰ এটাও নহয় এতিয়া কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ওপৰৰ দুইটা নেক্সট কুৱেশ্যন হিমবাহে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰক কি বোলা হয় অপশ্যন এ গেট অপশ্যন বি গ্ৰাফ অপশ্যন চি কেম অপশ্যন ডি এস্কাৰ এটা কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি গ্ৰাফ নেক্সট কুৱেশ্যন তলৰ উক্তিকেইটা বিচাৰ কৰা 1 নম্বৰত আছে ইনচেলবাৰ্গ কাঠফুলা আকৃতিৰ দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ 2 নম্বৰত আছে ইয়াৰডাং দীঘলীয়া শিৰা বা অগভীৰ গাঁতৰ সমন্বয় এতিয়া কাৰেক্ট অপশ্যন কোনটো হ'ব অপশ্যন এত আছে কেৱল 1 শুদ্ধ বিত আছে কেৱল 2 শুদ্ধ চিত আছে 1 আৰু 2 দুইটা শুদ্ধ ডিত আছে দুইটা ভুল এতিয়া কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1 and 2 দুইটা শুদ্ধ এতিয়া নেক্সট কুৱেশ্যন তলৰ কোনটো হিমবাহৰ কাৰ্য খনন পৰিবহণ অৱক্ষেপণ ওপৰৰ আটাইকেইটা মই ইতিমধ্যে কৈ আহিছোঁ যে নদীৰ দৰে হিমবাহেও
খনন পৰিবহণ অৱক্ষেপণ গোটেইকেইটা কাৰ্য কৰে গতিকে অপশ্যনটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা নেক্সট কুৱেশ্যন তলৰ কোনটো হিমবাহৰ অৱক্ষেপণৰ ফলাফল অপশ্যন এ ড্ৰামলিন অপশ্যন বি এস্কাৰ অপশ্যন চি কেম অপশ্যন ডি ওপৰৰ আটাইকেইটা এতিয়া কাৰেক্ট অপশ্যনটো হ'ব ডি ওপৰৰ আটাইকেইটা নেক্সট কুৱেশ্যন পৃথিৱীৰ উপকূল ৰেখা সৰ্বমুঠ দৈৰ্ঘ্য কিমান 1 নিযুত কিলোমিটাৰ 0.5 নিযুত কিলোমিটাৰ 0.8 নিযুত কিলোমিটাৰ 0.7 নিযুত কিলোমিটাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 0.5 নিযুত কিলোমিটাৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হিমবাহৰ গতিপথ কেনেকুৱা ইংৰাজী ইউ আকৃতিৰ এছ আকৃতিৰ ভি আকৃতিৰ টি আকৃতি এতিয়া ইতিমধ্যে মই ইয়াৰ এই সম্পৰ্কে আলোচনা কৰি গৈছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰটো জনাব বুলি মই আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু ৰেগুলাৰ মক টেষ্টৰ বাবে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰিব ডেছক্ৰিপশ্যনত ইয়াৰ লিংক আছে গৈ জইন হৈ লওক ধন্যবাদ জয় আই অসম